তেওঁলোকৰ নিজস্ব কথা, এইটোত আমি মন্তব্য দি লাভ নাই, কাৰণ তেওঁলোকৰ এটা ৰাষ্ট্ৰীয় দল, এইটো দি আমাৰ লাভ নাই। কাজিয়া হৈছে আমিতো চকুৱে দেখা নাই, সেইটো এটা চকুৱে নেদেখা বস্তুটো মই কেনেকৈ ক'ম কওঁ। হ'ব, তেওঁলোকৰ বিষয়ত তেওঁলোকৰ ভিতৰুৱা কথাটো মই নকওঁ দিব পাৰিম, যিহেতু যিকোনো কথা নাজানো। মই সাজি পেলাই এটা কথা কৈ কি লাভ আছে? কি কি সমষ্টি উচ্ছেদক এইটো আমাৰ সংকল্প, মাননীয় অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ সংকল্পত, নিৰ্বাচনী সংকল্পত স্পষ্টভাৱে ঘোষণা কৰিছে, যিসকল সন্দেহযুক্ত বাংলাদেশীয়ে মাটি দখল কৰি আছে সেইসকল উচ্ছেদ কৰাটো আপোনালোকৰ দায়িত্ব আছে, সমৰ্থন কৰাটো। আজি জনজাতিসকলৰ বেল্ট এণ্ড ব্লকক আজি বিদেশীয়ে ঘাক কৰিছে, সেইখিনি আপোনালোকৰ দায়িত্ব আছে। এইখন দেশৰ জলবায়ু খাই ডাঙৰ দীঘল খোৱা সকলো জাতি জনগোষ্ঠী সকলোৰে দায়িত্ব আছে। গতিকে সকলোৱে ক'ব লাগিব যে এইটো বেয়া কাম হৈছে, বেদখলটো উচ্ছেদ কৰাটো এইটো ভাল পদক্ষেপ। অসমখন 7 ভনী হ'ল। কিয় হ'ল? আজি তেওঁলোকে নিৰাপদ স্থানত বসবাস কৰিছে। আজি আমি নিৰাপদ নহয়। 7খন ৰাজ্যত যেতিয়া গ'ল তেতিয়া আজিলৈকে নিৰাপদ। কোন গ'ল? সেইবিলাক জনজাতি মানুহবিলাক গ'ল। তেওঁলোকে ভাবিলে যে এইখন অসমত যদি আমি থাকোঁ আমাৰ নিৰাপত্তা নহ'ব ভৱিষ্যতে, এই কথাটো চিন্তা কৰি আজি গ'ল। আজি অসমৰ জনজাতিসকলৰ আজি অস্তিত্ব হেৰাই গৈছে। এইখিনি কথা যোন ৰাজনৈতিক দলেই নহয় হৃদয়ঙ্গম কৰিব লাগিব, ভালদৰে হৃদয়ঙ্গম কৰিব লাগিব যে জনজাতিসকল যদি কালৰ বুকুত নিশেষ হৈ যায়, এইখন অসমৰ ভূমিপুত্ৰসকল যদি কালৰ বুকুত নিশেষ হৈ যায়, তেতিয়া অসম আৰু জীয়াই থাকিব নোৱাৰে। হয়নে নহয় ক'বা? এইটো সঁচা অৰ্থ। গতিকে সকলোৱে এই জনজাতিসকলৰ ভূমিপুত্ৰসকলক জীয়াই ৰখা দায়িত্ব। এইখন অসম তেওঁলোকৰ, এইখন অসম। কাৰণ ইতিহাসে 5,000 বছৰ তেওঁলোকে হাবি জংঘল বাঘ ভালুকৰ লগত যুদ্ধ কৰি এইখন অসম তেওঁলোকে জীয়াই ৰাখিছে। আৰু এইখন অসমত যদি সেই ভূমিপুত্ৰসকলৰ যদি অস্তিত্ব নাই, তেতিয়া কাৰ থাকিব? গতিকে বিদেশী গ্ৰাস কৰাটো স্বাভাৱিক, বিদেশী গ্ৰাস কৰিব। গতিকে অসমত জনজাতিসকলক প্ৰাধান্য দিব লাগিব, তেওঁলোকৰ ন্যায্য প্ৰাপ্য অধিকাৰ সাব্যস্ত কৰিব লাগিব। বেল্ট এণ্ড ব্লকবিলাক বেদখল উচ্ছেদ কৰিব লাগিব, সত্ৰ মাটিবিলাক বেদখল উচ্ছেদ কৰিব লাগিব। আমাৰ চৰকাৰ প্ৰধান দায়িত্ব। বিৰোধিতা কৰাটো স্বাভাৱিক, তেওঁলোকৰ এইটো গতানুগতিক। বিৰোধী কাক বুলি কয়? হোৱাট ইজ দ্য মিনিং অফ দি বিৰোধী? তাৰমানে কি? বিৰোধী হ'ল তেওঁলোকৰ ধাৰাবাহিকতা ৰক্ষা কৰিব লাগে। এটা ৰাজনৈতিক দলে যেতিয়া চৰকাৰ গঠন কৰিব, বিৰোধী এটা দায়িত্ব আছে কি বিৰোধাচৰণ কৰাটো। যদি বিৰোধাচৰণ নকৰে তেতিয়া বিৰোধী দল কেনেকৈ হ'ল? হয়নে নহয় বাৰু? হ'ব দে, কোনে কৈছে? মইহে উৎসাহ দিছোঁ। ৰমাকান্তই দুই সদায় বিৰোধে কৰে। তাৰমানে কি? এই অৰ্থটো হৈছে যে মোৰ নিজৰ এটা অস্তিত্ব আছে আৰু মই সদায় নীতিত থাকোঁ। মোক 2 বছৰ আজি ধাৰাবাহিকতা বিৰোধিতা কৰিলে, পাৰিলেনে? নোৱাৰিলে। শত্ৰু কেতিয়া কৰিব? যেতিয়া তেওঁলোকে দুৰ্বল হ'ব। শক্তিশালী যিজন প্ৰতিনিধি তেওঁৰ বিৰুদ্ধে সদায় লাগি থাকিব, সেইটো নীতি, সদায় লাগি থাকিব। মই বোলে আৰে জনজাতিসকলক বেল্ট এণ্ড ব্লক মাটিখিনি মই উঠাব দিম। ফৰেষ্টৰ এক্টত আছে, সুপ্ৰিম কোৰ্টে দি থৈছে, য'ত 2006 চনৰ বনানী গণৰ যিটো আইন, সেই আইনত স্পষ্টভাৱে আছে। সেই আইনত কেতিয়াও ভূমিপুত্ৰসকলে উঠাব নোৱাৰে। আৰু এইখন দেশৰ ভূমিপুত্ৰ সকলো গৰাকী আজি এই পবিত্ৰ বিধানসভা মজিয়াত যদি তাত খান্দে, মোৰ ককাত এটা হাৰ ওলাব, কিন্তু আনতো নোলায়। হয় না নহয় কওক? এইটো হ'ল জনজাতিসকলৰ অস্তিত্ব। আৰু লাহে লাহে অস্তিত্ব যেতিয়া বিপন্ন হ'ব, তেতিয়া কিন্তু আমি শান্তিয়ে থাকিব দিম অসমক, সকলোকে শান্তি